শর্ট ফিল্ম আপনাদের কাগজ যে আমি লঞ্চিং কৰিব লাগে তেতিয়া এইখিনি কৰিবলৈ এটা প্ৰগ্ৰাম এটা এৰেঞ্জ কৰিছা প্ৰগ্ৰাম চলিব আমি আজিৰ পৰা লঞ্চিং কৰি দিলোঁ এতিয়া পৰা আৰু 59 ডেজ আমাৰ হাতত আছে যিখিনি কাম বাকি এতিয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি পাই যে আশা বাইদেউ যি বস্তু দিব লাগে সোমবাৰৰ পৰা আমি প্ৰচেছটো আমি এটা বাচ্চা এটা বাচ্চাকে এটা ওয়ারেসের পেকেট এইবার করতে প্রত্যেকটা বাচ্চার কিন্তু দুটাকে আপনার ওয়ারেসের পেকেট আপনাদের দিব বাকি হ্যালোজেন ট্যাবলেট এইবার হচ্ছে দুটাকে এতিয়া আপোনালোকে নিশ্চিত থাকক আপোনালোকে যিখিনি পাবলগীয়া আমাৰ ষ্টেটৰ পৰা এটা কথা হৈছে যিটো কি কৰিবা এটাকে সৰুকে পকেট সাইজ এটা পকেট টাইপ এটা ডিজাইন দিব দিছে যেটো আপোনালোকৰ হাতত আমি দিম আৰু লিফলেট দিছে লিফলেটবিলাক এনেকুৱা হাৰ্বাল হেলথ চেণ্টাৰৰ প্ৰতিটো জেগাত 100টাকে লিফলেট থাকে আৰু আমাৰ সাংবাদিকসকলো আছে আৰু দুই এগৰাকী ওচৰীয়া ব্যক্তিও আছে একদম ছুটিকৈ কৈছোঁ যে ডায়েৰিয়া বস্তুটো মানে মই অভিজ্ঞতাৰে কৈছোঁ যে কেতিয়াবা এনেকুৱা হয় আমাৰ এটা শিশু যেতিয়া পায়খানা কৰি থাকে নহয় তেওঁলোকে ৰখি থাকে যেতিয়া বমি কৰে পায়খানা কৰে তেতিয়া ভাবে যে পানী খোৱালে বেয়া হ'ব আৰু বেছি পায়খানা কৰিব মানে পানী বমি হ'ব নহ'লে আৰু বেছি পায়খানা কৰিব বুলি তেওঁলোকে নোখোৱাকৈ থাকে পানীহে নোখোৱায় তো সেইটো একদম ভুল ধাৰণা প্ৰথম কথা দেই আমাৰ আশা বাইদেউসকলে ভালকৈ বুজিব লাগিব কাৰণ আমাৰ মানুহসকলে ভুল কৰে কি যদি এগৰাকী এটা শিশুৰ মানে এতিয়া 5 বছৰীয়া 4 বছৰীয়া মই নিজে মানে প্ৰেক্টিকেলি পাইছোঁ তেওঁলোকে যেতিয়া এগৰাকী ব্যক্তিক পায় নহয় এটা শিশুক যেতিয়া পায় নহয় মাকসকলে তেওঁলোকে ভাবে কি এতিয়া মানে যদি মই আৰু পানী খুৱাই দিওঁ আৰু বমি কৰিব আৰু পায়খানা কৰিব আমি নোখুৱাওঁ তাৰপিছত মইতো এনেকৈ পাইছোঁ মই যেতিয়া ৰংগুলিত আছিলোঁ তেতিয়া এনেকৈ খুৰা লৈ আহিছে মানে 1.5 বছৰীয়া 2 বছৰীয়া খুৰা লৈ দৌৰি আহিছে মই এনেকৈ পালছো চাইছোঁ পালছে নাই পালছ নাই মানে জাষ্ট শেষ হ'ব ওলাইছে মই তেতিয়া নিজে খুৰাক লৈ পেলাই দৌৰি মই চেলাই লগাই গতিকে আমাৰ এই যে পানী বস্তুটো এই ORSৰ কথাটো যে কৈ থকা হৈছে আজি ORSটো আমাৰ যিটো শৰীৰত যিটো পৰিমাণত যিটো হাৰত যিটো মানে পাৰ্চেণ্টেজত আমাৰ এইটো থাকিব লাগে ইয়াত যিটো পাৰ্চেণ্টেজ আছে 1 লিটাৰত 1 পেকেট অলপ আগতে কৈছে আমাৰ ডক্টৰে গতিকে 1 লিটাৰত 1 পেকেট সেই হিচাপত আমি এনেও কল্পনা কৰিব পাৰোঁ ঘৰত যদি কিছুমানৰ ORS নাথাকেও আমি নিজাববীয়াকৈ চেনি নিমখ পানীৰে আমি আৰম্ভ কৰি দিব পাৰোঁ মানে ORS নোপোৱালৈকে তাৰমানে এংগলটো এইটো নিজৰ চব পাৰে তো আমি সবে গম পালোঁ যে এইবাৰ আমাৰ 2 মান্থছৰ কেম্পেইন হ'ব আগত যেনেকুৱা 2 উইক্সৰ আছিলে এতিয়া 2 মান্থছৰ হ'ব এতিয়া আমাৰ কথাটো হ'ল যে আমি মানে ট্ৰিটমেণ্টটো দিম কেনেকৈ তো আশাসকলে এটা বস্তু বুজিব লাগিব যে ডায়েৰিয়া আমাৰ একচুৱেলি 3 ধৰণৰ আছে মানে ক্লাছিফিকেশ্যন কৰিব গ'লে ন' ছাম আৰু চিভিয়াৰ নো ডায়েৰিয়া মানে কি এইটো নো ডায়েৰিয়া মানে স্কিন পিঞ্চ দি চাব লাগিব আমাৰ স্কিন পিঞ্চ দি চাব লাগিব আমাৰ যদি স্কিন পিঞ্চ দিয়াৰ লগে লগে যদি মানে স্কিন পিঞ্চ যদি মানে বেক টু নৰ্মেল ষ্টেট হৈ যায় সেইটো মানে নো ডায়েৰিয়া আৰু যদি স্কিন পিঞ্চটো যদি আপোনাৰ 2 ছেকেণ্ডতকৈ যদি কম থাকে এইটো হৈছে ছাম ডায়েৰিয়া আৰু যদি 2 to 5 ছেকেণ্ডতকৈ যদি বেছি থাকে এইটো হৈছে চিভিয়াৰ মানে এইটো হস্পিটেলাইজ কৰিব লাগিব এইটো আমি স্কিন পিঞ্চ দি গম পাওঁ হয় হাতত পৰা এডমিনেল এৰিয়াত বেছি প্ৰমিনেণ্ট মানে এবডমিনেল এৰিয়া তো এতিয়া কথাটো হ'ল যে আমি যোনটো ORS দিম ORSটো আমাৰ 1 লিটাৰ পানীত হ'ব লাগিব এনেকৈ নহয় যে আধা লিটাৰত আমি কাম কৰিম 1 লিটাৰ পানীত আমি কমপ্লিট পেকেটটো আমি ORSৰ দিম ঠিক আছে এইটো আমাৰ 24 আৱাৰ্ছলৈকে 24 উইদিন উই হেভ টু কনজিউম ইট উইদিন 24 আৱাৰ্ছ
24 ঘণ্টাৰ মূৰত এই পানীটো খাই থাকিব লাগিব বাচ্চা এই পানীটো খাই থাকিব আমলচাটি খাই থাকিব আৰু আমাৰ যিটো জিংক টেবলেট আছে জিংক টেবলেটৰ কোৰ্চ হ'ব ওয়ান্স ডেইলি 14 ডেজ হ'ব 2 সপ্তাহৰ কাৰণে জিংক টেবলেট ORS আৰু জিংক নো সাম সিভিয়াৰ হৈ গ'ল আমাৰ যদি এতিয়া যদি নো ডায়েৰিয়া হয় তেতিয়া আমাৰতো ORS আৰু জিংক দি হৈ যাব নৰু সামতো ORS আৰু জিংক দি হৈ যাব আপোনাৰ যেতিয়া সিভিয়াৰ ডায়েৰিয়া হ'ব তেতিয়া মই আপোনাক যোনটো স্কিন পিঞ্চৰ কথা ক'লোঁ স্কিনটো কি কৰি চাব যদি 2 to 5 ছেকেণ্ডতকৈ যদি বেছি হয় তেতিয়া আপোনালোকে এইটো সিভিয়াৰ ডায়েৰিয়া বুলি ধৰিব লাগিব আৰু মানে আপোনাৰ কিমানমান লেট্ৰিন কৰিছে চকুখিনি চাব লাগিব হা আপোনাৰ মুখ চুখ চালে এনেকৈ হ'ব যে চকুখিনি অকণমান ভিতৰত গুচি গৈছে যেন লাগিব আপোনাৰ তেতিয়া ইমিডিয়েট হস্পিটেলাইজেশ্যন কৰিব লাগিব এইটো সিভিয়াৰ কেছত এইটোত আপুনি ORS আৰু জিংক দি কাম নহ'ব তেতিয়া আপোনাক হস্পিটেলাইজেশ্যন কৰিব লাগিব এইটো তেতিয়া ফ্লুইড পাব লাগিব ঠিক আছে ইমানখিনি কৰা মই